10 লাখ টকা আপনি যদি SWP কৰে মাহিলী 10,000কে 30 বছৰলৈকে চলিব পাৰিবনে? যদি পাৰে কেনেকে আজিৰ ভিডিঅ'টোত মই কৈ আছো। একচুয়ালি কেইদিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, যদি 1 কোটি টকাৰ কৰ্পাছ থাকে মাহিলী আপনি 1 লাখকে উলিয়ালে কিমান দিন খাব পাৰিব। সো তাত বহুতে কমেন্ট কৰিছে যে আমাৰ হাতত ইমান পইচা নাই, 1 কোটি নাই, কম পইচাৰ কিবা প্ল্যান বনাও। সো এইটো কাৰণে মই আজি 10 লাখ টকীয়া প্ল্যানটো বনাই আছো আৰু আজি মই কম কেনেকে আপনি সেগ্ৰিগেট কৰি পইচাখিনি থব লাগিব। কিন্তু কথাটো হল যদি 1 কোটি টকাৰ প্ল্যান বনাব পাৰে তেতিয়া হলে 10 লাখ টকাৰো পাৰিব, 1 লাখ টকাৰো পাৰিব। এটা জিৰো কাটি দিলে হল। সো এইখিনিতে কাহিনী এটা মনত পৰিছে। বাচ্চা এটাক টিচাৰে সুধিছে, অনুপম কোৱাচোন তোমাৰ হাতত যদি 8টা কল থাকে তাৰে তুমি 6টা যদি খাই দিয়া বাকি কেইটা থাকিব তোমাৰ হাতত? সো অনুপমে কৈছে, মেম মই সৰু হৈ আছো 6টা কল খাব নোৱাৰো। সো কথাটো একে, 1 লাখ টকীয়া প্ল্যান, 10 লাখ টকীয়া বা 1 কোটি টকীয়া প্ল্যান একে হ'ব, খালি এটা শূন্য কাটি দিব লাগিব। আচ্ছা যিয়ে নহওক আজি মই প্ল্যানটো কৈ আছো। যদি 10 লাখ টকা থাকে আপনি SWP কৰে মাহিলী আপনি যদি 10,000কে উলিয়ায় তেতিয়া হলে আপনি 30 বছৰলৈকে চলিব পাৰিব, তাৰ পিছতো অলপ পইচা হাতত থাকি যাব। সো তাৰ কাৰণে আপনি কি কৰিব লাগিব? সো কিছু মানে সিম্পলি কব যে মই ফ্লেক্সি ক্যাপ ফান্ড এটা থৈ দিম, 12% মানৰ ৰিটাৰ্ণ পাম আৰু গোটেই 30 বছৰ খাই থাকিম। কিন্তু আপনি এবাৰ ভাবক, আপনি ফ্লেক্সি ক্যাপত থৈ দিলে যেহেতু এইটো এটা ইকুইটি লিংক প্ৰডাক্ট হয়, কিবা কাৰণত মার্কেট বলে ডাউন হৈ গল, ক্র্যাশ হৈ গল বা এবছৰ 2 বছৰ 3 বছৰলৈকে যদি সাইডওয়েজ হৈ থাকে তেতিয়া হলে আপনি মূলধনৰ পৰাটো পইচা খাই আছে, 3 বছৰ 3.5 লাখ বা 3,60,000 টকা আপোনাৰ গুচি যাব। বাকি যোনখিনি পইচা থাকিব 6,40,000 সেইখিনিৰে আপনি 30 বছৰ চলিব পাৰিব নি? নোৱাৰে। সো সেই কাৰণে আপনি কি কৰিব লাগিব? পইচাখিনি বাস্কেটিং কৰিব লাগিব। মানে প্ৰথম এবছৰৰ পইচাখিনি আপনি ডেট ফান্ডত থব লাগিব, মার্কেট যদি ক্র্যাশও হৈ যায় আপনি ফিক্সড ৰিটাৰ্ণটো পাই থাকিব। মাহিলী 10,000কে উলিয়াব পাৰিব, কাৰণে এবছৰত আপনি 1.2 লাখ টকা উলিয়ালে। আৰু বাকি এমাউন্ট আপনি থব লাগিব, বাকি এমাউন্ট মানে অলপমান এমাউন্ট আপনি ব্যালেন্স এডভান্টেজ ফান্ড বা হাইব্রিড ফান্ডত থব লাগিব 3 বছৰৰ এমাউন্ট। সো 3.6 লাখ টকা হয়, কিন্তু আপনি এরাউন্ড 3 লাখ টকা থলে হৈ যাব, কারণ আপনি ইন্টারেস্টও পাব তাত। দেন বাকি অলপ পইচা এরাউন্ড